Hey everyone, আৰু আজি মই আপোনালোকলৈ লৈ আহিছো এটা ধুনীয়া বাচ্চাৰ ৰেচিপি মানে চেৰেলেক বুলি ক'লেও ভুল নহব আৰু এয়া যে দেখিছে এয়া জহা চাউল মই অলপমান লৈ পেলাই ধুনীয়াকৈ ধুই অলপমান ভাজি লৈছো কেৰাহীত আৰু তাৰ পিছত লৈছো এনেদৰে চিৰা আৰু এটো পোহা হয় বহুত পাতল চিৰাটো আৰু তাৰ পিছত লৈছো ইয়াতে মুগৰ দালি মসুৰৰ দালি মুগ তাৰ পিছত বুটৰ দালি অলপমান লৈছো আৰু এয়া দেখিছে আলমণ্ড আৰু কাজু গোটেইখিনি ধুনীয়াকৈ ধুই পেলাই এতিয়া মই অলপ ভাজি লম মানে পানীটো মানে শুকুৱালৈকে মই ধুনীয়াকৈ ভাজিম আৰু এয়া দেখিছে ভাজা হৈ গল মোটামুটি আৰু এইখিনি মই গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি লম প্ৰথমতে মই মাৰি লম চিৰা আৰু চাউলখিনি এয়া দেখিছে মিক্সিত গুৰি হোৱাৰ পিছত ধুনীয়া বগা কালাৰৰ হৈছে আৰু এনেদৰে মই গোটেইখিনি বস্তু মাৰি লৈছো আৰু মাৰি লোৱাৰ পিছত মই এনেদৰে অলপ ঠাণ্ডা হোৱাৰ পিছত টেমাত ভৰাই থৈছো চাও কি ধুনীয়া হৈছে বস্তুখিনি আৰু মই খেজুৰৰ টেমা এটা আছিল হেতুতে মই ভৰাই থৈছো আৰু এতিয়া মই বনোৱা ৰেচিপিখিনি দেখুৱাই আছো প্ৰথমতে লৈছো মই 1 চামুচ লেক্টোজেন তাৰ পিছত লৈছো মিশ্ৰি অলপমান আৰু তাৰ পিছত এয়া মই 3 চামুচ দিছো চেৰেলেক যে বনোৱা বুলি কৈছিলো সেইখিনি আৰু এখিনি আপুনি নিমখ দিও বনাব পাৰে মানে নিমখ দিও বনাই খাব পাৰে মই তাক এনেদৰে বনাই খাইছো আৰু এনেদৰে মই লাৰি আছো যেতিয়া উতল আহিব অলপমান মানে সিজিব বস্তুখিনি ধুনীয়াকৈ তাৰ পিছত এখিনি হৈ যাব আৰু এয়া চাওক মই বাটিত ধুনীয়াকৈ গোটেইখিনি বস্তু লৈ লৈছো আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত এখিনি তাক মই খুৱাম আৰু এতিয়া ঠাণ্ডা হল অলপ গোট মাৰিছে বস্তুখিনি আৰু দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু বহুত হেলদি হয় বাচ্চাৰ কাৰণে গতিকে বজাৰৰ চেৰেলেক কিনি আনি খোৱাতকৈ এনেদৰে ধুনীয়াকৈ ঘৰতে বনাই খুৱাব পাৰিব বাচ্চা যেহেতু হেলদিও হয় আৰু হিহঁতৰ কাৰণে বহুত ভালো তেতিয়াহলে ভিডিওটো আজি ইমানলৈকে আছিল গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো